হোজাইত আপোনবা পৰামলেন মাৰুক সংবাদ মেল বুধবাৰে সন্ধিয়া দিলে মণিপুৰী সন্তাৰ আপোনবা পৰামলেন মাৰুক নতুন বজাৰ মণিপুৰী কাপোৰৰ বজাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন। অসমৰ 4খন জিলাত চৰকাৰীভাৱে মণিপুৰী ভাষাত কথা পাতিব পাৰিব। হোজাই, কৰিমগঞ্জ, কাছাৰ আৰু বৰাক উপত্যকাৰ হাইলাকান্দি। বৰ্তমানৰ বিজেপি চৰকাৰখনে বিধানসভা অধিৱেশনত 28 আগষ্টত ঘোষণা কৰিছিল এই মন্তব্য। ঘোষণা কৰাক লৈ হোজাই এই মণিপুৰী সন্তাই ধন্যবাদ জনায়। প্ৰেছ মিট এটা আয়োজন কৰা হৈছে। আজি প্ৰেছ মিটত উপস্থিত মই প্ৰথমতে চিনাকি দি আছো। আমাৰ মাজৰে আমাৰ উপদেষ্টা প্লাছ দলপতি এন ইন্দ্ৰ কুমাৰ সিংক মই ইন্ট্ৰডিউচ কৰিছো। লগতে আমাৰ হেড অফিচত ইমা কৈথিয়াল লাইৰেম বিলুপ সাব কমিটিৰ সভাপতি ৰাজবাবু সিংক ইন্ট্ৰডিউচ কৰিছো। লগতে আমাৰ একেখনৰে ইমা কৈথিয়াল লাইমেৰ IKLL বুলি কয় এগৰাকী সম্পাদক WM চন্দ্ৰকেটিক ইন্ট্ৰডিউচ কৰিছো। আৰু আমাৰ কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় কমিটিৰ কুলশ চন্দ্ৰ সিংক ইন্ট্ৰডিউচ কৰিছো। আৰু আমাৰ জিলা সমিতিৰ সম্পাদক APMৰ এন কমল সিংক ইন্ট্ৰডিউচ কৰিছো। লগতে এখেত APM লাইৰেম্বি চেনেলৰ বৰ্তমান এডিটৰ হয়। আজিৰ প্ৰেছ মিটখন আমি আয়োজন কৰাৰ মূল লক্ষ্যটো হৈছে আমি আপোনবা পৰমলেন মাৰুক 1951 চনত স্থাপিত অতি পুৰণি অসমৰ খিলঞ্জীয়া মণিপুৰী অনুষ্ঠানবিলাকৰ ভিতৰত আটাইতকৈ অতি পুৰণি 1951 চনত স্থাপিত আমাৰ ৰেজিষ্টাৰ নম্বৰ 265 হয়। এই অনুষ্ঠানখন আমাৰ হোজাই নতুন বজাৰ মাজতে APM হেড অফিচ আছে। ইয়াৰ ইমা কৈথিয়াল লাইৰেম্বি কমপ্লেক্স প্ৰাংগণত আজি 4 ছেপ্টেম্বৰ 2024 বুধবাৰে আমি এই প্ৰেছ মিটখন আমি মাতা হৈছে। আমি মাতাত আমাৰ কাৰ্যনিৰ্বাহকখন বেলেগ বেলেগ ঠাইত একেলগে গোট খোৱা আমাৰ পলম হৈছে। আজি আহ্বান কৰিছো। এখানে আহ্বানৰ মূল লক্ষ্যটো হ'ল যোৱা 28 আগষ্টত অসম চৰকাৰে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে মণিপুৰী মিতাই ভাষাক স্বীকৃতি দিয়াৰ বাবে আমাৰ সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে আমি নথৈ আনন্দিত। আমি শলাগ লৈছো মাননীয় অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মুখ্যমন্ত্ৰী দেৱক আমি শলাগ লৈছো। লগতে অসম চৰকাৰৰ বিধায়ক মণ্ডলীক আমি ধন্যবাদ যাচিছো। লগতে আমাৰ এই কাৰ্যসূচীটো আজি প্ৰেছ মিটখন মূল লক্ষ্য হ'ল আমাৰ যিটো বহুদিনীয়া আমাৰ যিটো দাবী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিটো দাবী আছিলে প্ৰথমতে আমাৰ এই চিডল পালে তাৰ পিছত গৈ বিভিন্ন দাবী দাবা কৰাৰ পাছত বিভিন্ন ৰাজ্যিক সংগঠনৰ তৰফৰ পৰা আজি আপোনবা পৰমলেন মাৰুকেও একে সমানে আমি অসম চৰকাৰক ধন্যবাদ দি আজি প্ৰেছ মিটখন আহ্বান কৰা হৈছে। ইয়াৰ পৰৱৰ্তী ইয়াৰ সম্পৰ্কে দুই এষাৰ ক'বৰ কাৰণে আমাৰ উপদেষ্টা এন ইন্দ্ৰ কুমাৰ সিংহ ডাঙৰীয়াক মই আহ্বান কৰিছো। প্ৰথমতে মই নমস্কাৰ জনাইছো। আজি আমাৰ অসমৰ বসবাস কৰি থকা খিলঞ্জীয়া মণিপুৰী এই ৰাইজসকল ইমান আনন্দিত যে আমি দীৰ্ঘদিন ধৰি দাবী আপত্তি কৰি অহা আমাৰ মণিপুৰী মিতাই ভাষা অসমৰ 4খন জিলা কাছা, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে যি স্বীকৃতি প্ৰদান কৰিলে আমাৰ অসমৰ চৰকাৰে, সেইবাবে আমি শলাগ লৈছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এই সম্পৰ্কত প্ৰথমতে মই মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে মাননীয় মন্ত্ৰীবৰ্গ আৰু বিধায়কসকলক সকলোকে মই ধন্যবাদৰ সৈতে মই নমস্কাৰ জনাইছো আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াকে কৈ মই সামৰিলোঁ।
লগতে আমাৰ প্ৰেছ মিটৰ মূল কথাটো আমাৰ অসম চৰকাৰ আৰু মাননীয় বিধায়ক মণ্ডলীক আমি পুনৰাই ধন্যবাদ জনাইছো। লগতে এই চেকতে আমি এটা শুভ সংবাদ যিজনী অসম চৰকাৰে আমাক দিলে, আমাৰ ভৱিষ্যত যিটো প্ৰাপ্য, যিটো আমাৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আমি যিটো আমাৰ প্ৰাপ্য, মণিপুৰী মিটেই ভাষা যিটো প্ৰাপ্য, সেই সকলোখিনি অতি শীঘ্ৰে চৰকাৰে স্বীকৃতি আমাক এক্সিকিউট কৰাৰ কাৰণে সুবিধাখিনি পাবৰ কাৰণে আমি দাবী ৰাখিছো। লগতে আৰু এটা বিশেষ অনুৰোধ যে আমাৰ অহা নৱেম্বৰ মাহত আমাৰ 1951 চনত স্থাপিত অপূৰ্ণ পৰমলেন ৰাজ্যিক সংগঠনখনৰ আমাৰ 73তম আমাৰ অধিৱেশন আছে। এই অধিৱেশনৰ আমি আয়োজন কৰা হ'ব। এই সকলোকে আমাৰ অসমৰ বা বিভিন্ন আমাৰ শাখা যিমান আছে সকলোকে লৈ আমি এই অধিৱেশনখন পাতিম বুলি আপোনালোকলৈ অনুৰোধ ৰাখিছো। লগতে জয় অসম, ভাৰত মাতা কি জয়ৰে আজিৰ এই প্ৰেছ মিটখন সামৰণি জনাইছো। আমি সকলোকে পুনৰাই ইমা কৈথেল্লাইৰেদি আৰু পৰম ইমা আশীৰ্বাদত সকলো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুস্বাস্থ্য আৰু অসম চৰকাৰৰ এনেকুৱা ভাল ভাল কাম কৰি সমাজৰ উন্নতি কামনা ৰাখি আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী প্ৰমুখ্যে ভাৰত চৰকাৰ মন্ত্ৰীমণ্ডলৰ সেৱা যাচি ভাৰত মাতা কি জয়, জয় আই অসম।